ছাৰ বাইদেউসকল বিত্ত বিভাগৰ এক বিশেষ জাননী প্ৰকাশ পাইছে আৰু যাৰ ফলত ৰাজ্য চৰকাৰৰ অধীনৰ সকলো বৰ্গৰ সকলো ধৰণৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে লাভান্বিত হ'ব, উপকৃত হ'ব। যাৰ ফলত আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো জনাটো অত্যন্ত জৰুৰী হয়। ছাৰ বাইদেউসকল আপোনালোকে ৰাজ্য চৰকাৰৰ অধীনৰ যদিহে নিয়মীয়া তাৰমানে পাৰ্মানেণ্ট কৰ্মচাৰী, নিয়মীয়া কৰ্মচাৰীৰ লগতে যদিহে NHM কৰ্মচাৰী, SSA কৰ্মচাৰী, APDCL কৰ্মচাৰী, APDCL কৰ্মচাৰী, AEDCL কৰ্মচাৰী হয়, তেনেহ'লে সকলো ধৰণৰ সকলো বৰ্গৰ তৃতীয় চতুৰ্থ কৰ্মচাৰীসকলে আপোনালোকে লাভ কৰিব। আৰু এয়া চাওক, এয়া বিত্ত বিভাগৰ এয়া স্ক্ৰীণত দেখা পাইছে, বিত্ত বিভাগৰ ফাইনেন্স বিভাগৰ এই জাননী। আৰু এই জাননীখন কোৱা হৈছে সদ্যহতে আপোন বাহন আঁচনিৰ কাৰণে। আৰু এয়া 2031 চনৰ 31 মাৰ্চ পৰ্যন্ত এই আঁচনিখন থাকিব, 2031 চনৰ 31 মাৰ্চলৈকে। আৰু যাৰ ফলত অসম চৰকাৰৰ অধীনৰ নিয়মীয়া কৰ্মচাৰী, আনহাতে ঠিকাভিত্তিক কৰ্মচাৰী, NHMৰ অধীনৰ কৰ্মচাৰীসকলে নিশ্চয় উপকৃত হ'ব পাৰিব। ইয়াৰ বাহিৰেও কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ অধীনত 30 লাখ টকালৈকে আপোনালোকে আপোন ঘৰৰ সুবিধা ল'ব পাৰিব। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰসকলৰ প্ৰতিটো খবৰৰ বাবে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।